তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ' তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' আৰু নতুন ষ্টাৰ্ট আৰম্ভ নতুন ছাবজেক্ট। যোৱা ভিডিঅ'বিলাকত মই তোমালোকৰ বাকী ছ'চিয়েল ছায়েন্স আৰু এডুকেশ্যনৰ যিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ এণ্ড কমন কুৱেশ্যন অল এভৰিথিং কাভাৰ কৰি দিছোঁ। এতিয়া আমাৰ আজিৰ পৰা আৰম্ভ হ'ব আমাৰ এছামিছৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে আমি চেপ্টাৰ ৱাইজ দিম। এনেকৈ প্ৰথমতে ধনৰ বাবে চেপ্টাৰটো আছে, এনেকৈ আমি প্ৰথমতে চেপ্টাৰ ৱাইজ দি ল'ম এটা এটাকৈ। তাৰপিছত আমি কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। এনেকৈ তোমালোকক মই 90% কমন দিবলৈ চেষ্টা কৰি আছোঁ। খালি তোমালোকে ইয়াৰ পৰা ভালদৰে ভিডিঅ' এটা চাবা, মই লগতে কনচেপ্টটো বুজাই দিম। আৰু তোমালোকে এক্সট্ৰাকৈ কনচেপ্ট পঢ়িব দৰকাৰ নাই। কুৱেশ্যন আনচাৰৰ লগতে তোমালোকক মই কনচেপ্টটো একদম এক্সপ্লেইন কৰি দিম, যাতে তোমালোকে বুজি পোৱা একদম সহজভাৱে বুজাই দিম। তোমালোকৰ ভিডিঅ'বিলাক একদম ভালদৰে সম্পূৰ্ণকৈ চাবা, স্কিপ নকৰাকৈ। মই একদম তোমালোকক বুজাই দিম। তো আজিৰ পৰা তোমালোকৰ ষ্টাৰ্ট হ'বলৈ যাই আছে এছামিছৰ কৰ্চটো, ক্লাছ 11 এছামিছৰ কৰ্চটো। প্ৰথমতে আমাৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি আছে, সেইখিনি চাই লওঁ। তাতে কি কি কৈছে। প্ৰথম 1 নম্বৰ কুৱেশ্যনটোত কৈছে যে কৃপণ লোকৰ দুই ধৰ্ম কি কি? কৃপণ লোকৰ দুই ধৰ্ম হ'ল, আমি যে তোমালোকে নিশ্চয় চেপ্টাৰটো পঢ়িছা, ধনৰ ব্যৱহাৰ চেপ্টাৰটো। কৃপণ মানে কি? কৃপণ মানে হ'ল তাৰমানে টকা খৰচ কৰিব নিবিচাৰা, অৰ্থাৎ টকা জমা কৰি থকা বা টকা খৰচ কৰি ভাল নাপায়, তাৰমানে টকা সাঁচিহে ভাল পায় টকা। সেইবিলাকক কৃপণ কয়। তাৰমানে আমাৰ গাঁৱলীয়া ভাষাত চিপিৰা বুলি যে কয়, সেনেকুৱা আৰু। কৃপণ একদম যায়, যিটো তাৰমানে টকা খৰচে কৰিব নিবিচাৰে, সেই স্বভাৱটো হ'ল কৃপণ বুলি কয়, সেই স্বভাৱৰ মানুহ। আৰু তেওঁলোকৰ দুটা ধৰ্ম লিখিব দিছে। তেওঁলোকৰ দুটা ধৰ্ম, তেওঁলোকে কিহৰ বাবে টকা খৰচ কৰে? লাজ থাকিবৰ বাবে কাপোৰ কিনি পিন্ধা আৰু কেৱল জীয়াই থাকিবৰ বাবে খাদ্য সামগ্ৰী কিনা কৃপণৰ ধৰ্ম। কি কৈছে ইয়াতে? কৃপণে মাত্ৰ দুটা কাৰণত টকা খৰচ কৰে। এটা হ'ল লাজ থাকিবৰ বাবে কাপোৰ কিনি পেলাই পিন্ধা, আৰু 2 নম্বৰটো হ'ল জীয়াই থাকিবৰ বাবে খাদ্য গ্ৰহণ কৰা। আৰু 2 নম্বৰ কুৱেশ্যনটো কি কৈছে? 2 নম্বৰ কুৱেশ্যনটো কৈছে যে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে আয় অনুসৰি খৰচ বা ব্যয় কৰাই হ'ল ধন ব্যৱহাৰৰ মূল মন্ত্ৰ। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? দৰিদ্ৰ হোৱাৰ চিন হৈছে নামমাত্ৰ উপাৰ্জন আৰু অধিক খৰচ কৰা দৰিদ্ৰ হোৱাৰ চিন। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? দৰিদ্ৰ হোৱাৰ চিন হৈছে কি? নামমাত্ৰ উপাৰ্জনতে তাৰমানে অধিক খৰচ কৰা হ'ল দৰিদ্ৰ হোৱাৰ চিন। এতিয়া তলৰ কুৱেশ্যনটো কি কৈছে? এতিয়া তলৰ কুৱেশ্যনটো কৈছে যে মানুহৰ ঋণ কেতিয়া হয়? মানুহৰ ঋণ কেতিয়া হয়? উপাৰ্জনতকৈ খৰচ বেছি হ'লে মানুহৰ ঋণ ল'বলগীয়া পৰিস্থিতি হয়। মানুহৰ ঋণ কেতিয়া হয়? মানুহৰ ঋণ হয় কি? যেতিয়া মানুহৰ উপাৰ্জনতকৈ যিখিনি পইচা উপাৰ্জন কৰা, অৰ্থাৎ আৰু তাতকৈ যেতিয়া বেছি খৰচ হয় পইচা, অৰ্থাৎ টকা বেছি খৰচ হয়, তেতিয়া মানুহৰ ঋণ ল'বলগীয়া পৰিস্থিতি হয়। এইটোৱে হৈছে আমাৰ মেইন কাৰণ। উপাৰ্জনতকৈ বেছি ব্যয় হ'লে বা খৰচ হ'লে মানুহৰ ঋণ ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এতিয়া তলৰ কুৱেশ্যনটোত যাওঁ। তলৰ কুৱেশ্যনটোত কি কৈছে? ইয়াতে কৈছে যে কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা। খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। তাৰমানে আমাৰ খুচুৰীয়া খৰচটো 1 টকা 2 টকাকৈ হৈ লাষ্টত এটা ডাঙৰ এমাউণ্ট হৈ যায়, এটা ডাঙৰ হেৰি হৈ যায়, ভাণ্ডাৰ হৈ যায়। তাৰমানে আমি গম নাপাওঁ, তাৰমানে এনে আমি খৰচ কৰি থাকোঁ, কিন্তু শেষত জমা হৈ একদম ডাঙৰ এটা এমাউণ্ট হৈ যায়, ডাঙৰ এটা হেৰি হৈ যায়, তাৰমানে বেছি হৈ যায় আৰু পইচাবিলাক জমা, আমি অনুভৱেই নকৰোঁ। সেইবাবে আমি আমাৰ খুচুৰীয়া খৰচৰ পৰা আমাৰ বেছিভাগ টকা ওলাই যায়, বেছি এমাউণ্ট এটা ওলাই যায়। আমি ভাবোঁ কম টকা, কিন্তু আমি এনেকৈ কৰাওঁতে ডাঙৰ এমাউণ্ট এটা ওলাই যায়। কাৰণ আমি খুচুৰীয়া খৰচত ইমান হেৰি নকৰোঁ আৰু ইমান নাভাবোঁ। খুচুৰীয়া খৰচ অলপ বুলি ভাবোঁ, কিন্তু অলপকৈ যায়, জমা হৈ লাষ্টত বেছি হয়। সেয়েহে আমাৰ এই খুচুৰীয়া খৰচটো গুপ্ত প্ৰায় শত্ৰু বুলি কৈছে। কি খৰচক গুপ্ত শত্ৰুৰ নিচিনা? গুপ্ত শত্ৰুৰ নিচিনা কি? খুচুৰীয়া খৰচ গোপন শত্ৰুৰ নিচিনা। এটা তলৰ কুৱেশ্যনটো চাওঁ। তলৰ কুৱেশ্যনটোত কৈছে যে কি? গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থখনৰ নাম কি? গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থখনৰ নাম হৈছে কি? গীতাৱলী। কি? গল্পকাৰ হিচাপে আমাৰ কি? ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক কোন? ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক কোন? ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক হ'ল কোন? সত্যনাথ বৰাদেৱ। ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক। আৰু ইয়াতে সত্যনাথ বৰাৰ পৰা এটা প্ৰশ্ন আহিছে কি? ইয়াতে কৈছে যে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আমাৰ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি বা নাম লিখা। গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম হৈছে কি? গীতাৱলী।
এতিয়া তলৰ কুৱেশ্যনটো চা তলৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে কৈছে যে সৰ্বপ্ৰথম অসমীয়া সাহিত্যত কোনে বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল সৰ্বপ্ৰথম অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল আমাৰ এছামিছৰ প্ৰথম চেপ্টাৰটোৰ লেখক সত্যনাথ বৰা অৰ্থাৎ আমাৰ এছামিছৰ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক সত্যনাথ বৰাদেউ আমাৰ অসমীয়া সাহিত্যৰ সৰ্বপ্ৰথমে বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল বিজ্ঞান বিষয়ক যে পুথি ৰচনা কৰিছিল আমাৰ এছামিছৰ প্ৰথম চেপ্টাৰটোৰ লেখক অসমীয়া বিষয়টোৰ প্ৰথম চেপ্টাৰটোৰ লেখক সত্যনাথ বৰাদেৱে যি বিজ্ঞান বিষয়ক যে গ্ৰন্থ লিখিছিল সেই প্ৰথম গ্ৰন্থ লিখিছিল অসমীয়া সাহিত্য বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম কি আছিল বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম আছিল আকাশ ৰহস্য কি আকাশ ৰহস্য এটি কি কৈছে বিজ্ঞান বিষয়ক গ্ৰন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ প্ৰথম গ্ৰন্থখনৰ নাম কি বিজ্ঞান বিষয়ক গ্ৰন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ প্ৰথম গ্ৰন্থখনৰ নাম হৈছে কি আকাশ ৰহস্য কি বিজ্ঞান বিষয়ক গ্ৰন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ প্ৰথম গ্ৰন্থখনৰ নাম কি বিজ্ঞান বিষয়ক গ্ৰন্থ ৰচনা কৰিছিল আমাৰ অসমীয়া বিষয়টোৰ প্ৰথম অধ্যায়টোৰ অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লিখক সত্যনাথ বৰাদেৱে প্ৰথমে বিজ্ঞান বিষয়ক গ্ৰন্থ লিখিছিল আৰু সেই বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম কি সেই বিজ্ঞান বিষয়ক গ্ৰন্থখনৰ নাম হৈছে কি আকাশ ৰহস্য এতিয়া তলৰ কুৱেশ্যনটো আহা সত্যনাথ বৰা আমাৰ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লেখক সত্যনাথ বৰাৰ কীৰ্তিস্তম্ভস্বৰূপ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি সত্যনাথ বৰাৰ জীৱনৰ এখন কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থ আছিল সেই গ্ৰন্থখন হ'ল কোন বহল ব্যাকৰণ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম হ'ল কি বহল ব্যাকৰণ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম কি সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখনৰ নাম হ'ল কি বহল ব্যাকৰণ সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ গ্ৰন্থখন কি বহল ব্যাকৰণ ভালদৰে চাবা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া তলত যাওঁ তলৰ কুৱেশ্যনত কি কৈছে তলৰ কুৱেশ্যনটো কৈছে যে অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী কোন আছিল অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী আছিল সত্যনাথ বৰা অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী কোন অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী হ'ল আমাৰ এছামিছৰ প্ৰথম লেখক অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লেখক সত্যনাথ বৰাদেৱ অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী হ'ল কোন সত্যনাথ বৰাদেৱ কি সত্যনাথ বৰাদেৱ হ'ল আমাৰ অসমীয়া সাহিত্যত ব্যাকৰণ হিচাপে পৰিচিত সাহিত্যগৰাকী এতিয়া তলৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে কৈছে যে প্ৰথম অসমীয়া আইনজীৱী কোন প্ৰথম অসমীয়া আইনজীৱী হ'ল সত্যনাথ বৰাদেৱ প্ৰথম অসমীয়া আইনজীৱী কোন প্ৰথম অসমীয়া আইনজীৱী হ'ল কোন সত্যনাথ বৰাদেৱ প্ৰথম অসমীয়া আমাৰ আইনজীৱী হ'ল আমাৰ এছামিছৰ প্ৰথম চেপ্টাৰটোৰ লেখক অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লেখক সত্যনাথ বৰাদেৱ প্ৰথম অসমীয়া আইনজীৱী হ'ল আমাৰ সত্যনাথ বৰাদেৱ কোন সত্যনাথ বৰাদেৱ এতিয়া তলৰ কুৱেশ্যনটোত কি কৈছে সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম হ'ল গীতাৱলী আৰু তেওঁৰ এখন প্ৰথম পুথি আছিল আৰু এই কুৱেশ্যনটো অলপ বেলেগকৈ ওপৰতে পঢ়ি আহিলোঁ সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি গীতাৱলী আৰু গীতাৱলী হ'ল তেওঁৰ প্ৰথম পুথি সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম হ'ল গীতাৱলী ওপৰৰ প্ৰশ্নটো তোমালোকক আকৌ এবাৰ দেখুৱাই দি আছোঁ ইয়াতে কৈছে যে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম কি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথমখন গ্ৰন্থৰ নাম হৈছে কি গীতাৱলী আৰু তলৰ কুৱেশ্যনত কি কৈছে তলৰ কুৱেশ্যনত কৈছে যে কি সত্যনাথ বৰা ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি সত্যনাথ বৰা ৰচনা কৰা গীতৰ পুথিখনৰ নাম হৈছে কি গীতাৱলী আৰু গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰাৰ প্ৰথম গ্ৰন্থখনৰ নাম কি গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা সত্যনাথ বৰা তাৰমানে প্ৰথম গ্ৰন্থখন হৈছে কি গীতাৱলী আৰু সত্যনাথ বৰাৰ গীতৰ পুথিখনৰ নাম হৈছে কি গীতাৱলী এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি সত্যনাথ বৰাৰ আকাশ ৰহস্য কি বিষয়ক গ্ৰন্থ আকাশ ৰহস্যখন কি বিজ্ঞান বিষয়ক গ্ৰন্থ আৰু সত্যনাথ বৰাদেৱে আমাৰ বিজ্ঞান বিষয় অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক পুথি প্ৰথমতে ৰচনা কৰিছিল একদম ফাৰ্ষ্টতে ৰচনা কৰিছিল আমাৰ সত্যনাথ বৰা অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটো লেখক অৰ্থনে আমাৰ অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক পুথি প্ৰথমে ৰচনা কৰিছিল আৰু বিজ্ঞান বিষয়ক পুথিখনৰ নাম আছিল কি আকাশ ৰহস্য আৰু এই কুৱেশ্যনটো এইখিনিয়ে সুধিছে যে সত্যনাথ বৰা আকাশ ৰহস্য কি বিষয়ক গ্ৰন্থ সত্যনাথ বৰা আকাশ ৰহস্যখন কি বিজ্ঞান বিষয়ক গ্ৰন্থ এতিয়া নেক্সট কুৱেশ্যন যাওঁ এই 14 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে কৈছে যে সত্যনাথ বৰাৰ ৰচিত ব্যাকৰণ পুথিখনৰ নাম কি সত্যনাথ বৰাৰ ৰচিত ব্যাকৰণ পুথিখনৰ নাম হ'ল বহল ব্যাকৰণ আৰু এইখন হৈছে বহল ব্যাকৰণখন হৈছে সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ পুথি সত্যনাথ বৰাৰ এইখন হৈছে কি বহল ব্যাকৰণখন হৈছে সত্যনাথ বৰাৰ জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ পুথি
আৰু এটা কুৱেশ্যন কি কৈছে যে এটা কুৱেশ্যন কৈছে যে সত্যনাথ বৰাৰ ব্যাকৰণ পুথিখনৰ নাম কি সত্যনাথ বৰাৰ ব্যাকৰণ পুথিখনৰ নাম হৈছে কি বহল ব্যাকৰণ কি সত্যনাথ বৰাৰ ব্যাকৰণ পুথিখনৰ নাম কি সত্যনাথ বৰাৰ ব্যাকৰণ পুথিখনৰ নাম হৈছে কি বহল ব্যাকৰণ আৰু সত্যনাথ বৰা জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ পুথিখনৰ নাম কি সত্যনাথ বৰা জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ পুথিখনৰ নাম হৈছে কি বহল ব্যাকৰণ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ কি কৈছে যে ইয়াতে কৈছে যে সত্যনাথ বৰাই কোনখন আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল সত্যনাথ বৰাই জনাকী আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল সত্যনাথ বৰা জনাকী আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল এই কুৱেশ্যনটো যেতিয়া আহে তোমালোকৰ পৰীক্ষাত তোমালোকে জনাকী বুলি লিখিবা আমাৰ এছামিছৰ প্ৰথম চেপ্টাৰটো লেখক অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটো লেখক হ'ল আমাৰ সত্যনাথ বৰা আৰু সত্যনাথ বৰাই কোনখন আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল সত্যনাথ বৰা জনাকী আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল কি সত্যনাথ বৰা জনাকী আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল কি সত্যনাথ বৰাদেৱে জনাকী আলোচনী সম্পাদনৰ দায়িত্ব বহন কৰিছিল কি জনাকী এটা তলৰ কুৱেশ্যনটো যাওঁ আকাশ ৰহস্য বিষয়বস্তু কি এইটো পোনে আগতে পঢ়িলোঁ আকাশ ৰহস্য বিষয়বস্তু হৈছে কি বিজ্ঞান এতিয়া তলৰ কুৱেশ্যনটো যাওঁ ইয়াতে কৈছে যে লেখকে কৃপণৰ ধনক কিহৰ লগত তুলনা কৰিছে লেখকে কৃপণৰ ধনক ধন নহয় লৰাই উমলা খোলাকাঠিৰ লগত তুলনা কৰিছে এতিয়া নেক্সট কুৱেশ্যনটো যাওঁ ইয়াতে কৈছে যে কি কৃপণৰ বিবেচনাত উত্তম ভজনক কি কৃপণৰ বিবেচনাত উত্তম ভজন হৈছে কি খক কি কৃপণৰ বিবেচনাত উত্তম ভজন হৈছে কি খক এতিয়া তলৰ কুৱেশ্যনটো যাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে প্ৰথম অসমীয়া বিয়াল উপাধিকাৰী কোন প্ৰথম অসমীয়া বিয়াল উপাধিকাৰী হ'ল আমাৰ এছামিছৰ প্ৰথম চেপ্টাৰটোৰ লেখক অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ লেখক আমাৰ সত্যনাথ বৰাদেৱ হ'ল আমাৰ অসমীয়া প্ৰথম BL উপাধিকাৰী সত্যনাথ বৰাদেৱ কি আমাৰ প্ৰথম অসমীয়া BL উপাধিকাৰী ইয়াতে কি কৈছে ইয়াতে কৈছে যে প্ৰথম অসমীয়া BL উপাধিকাৰী কোন প্ৰথম অসমীয়া BL উপাধিকাৰী হ'ল কোন সত্যনাথ বৰাদেৱ হৈছে প্ৰথম অসমীয়া BL উপাধিকাৰী কি প্ৰথম অসমীয়া BL উপাধিকাৰী হয় প্ৰথম অসমীয়া BL উপাধিকাৰী কোন প্ৰথম অসমীয়া BL উপাধিকাৰী হ'ল কোন সত্যনাথ বৰাদেৱ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি গীতাৱলী নামৰ গীতৰ পুথিখনৰ ৰচক গীতাৱলী নামৰ গীতৰ পুথিখনৰ ৰচক হ'ল কি সত্যনাথ বৰাদেৱ পোনে পঢ়ি আহিলোঁ আমি সত্যনাথ বৰাদেৱৰ গীতৰ পুথিখনৰ ৰচক সত্যনাথ বৰাদেৱৰ গীতৰ পুথিখনৰ নাম সত্যনাথ বৰাদেৱৰ গীতৰ পুথিখনৰ নাম হ'ল গীতাৱলী আৰু গীতাৱলী নামৰ গীতৰ পুথিখনৰ ৰচক হ'ল আমাৰ এছামিছৰ ক্লাছ 11ৰ এছামিছৰ প্ৰথম চেপ্টাৰৰ লেখক অৰ্থাৎ ধনৰ ব্যৱহাৰ চেপ্টাৰৰ লেখক অৰ্থৰ কি আমাৰ সত্যনাথ বৰাদেৱ ধনৰ ব্যৱহাৰ চেপ্টাৰটোৰ অধ্যায়টোৰ লেখক আমাৰ সত্যনাথ বৰাদেৱ হ'ল আমাৰ গীতাৱলী নামৰ গীতৰ পুথিখনৰ ৰচক সত্যনাথ বৰাদেৱৰ একমাত্ৰ গীতৰ পুথিখন অৰ্থাৎ গীতাৱলীখন কেতিয়া প্ৰকাশ পাইছিল সত্যনাথ বৰাদেৱৰ একমাত্ৰ গীতৰ পুথিখন অৰ্থাৎ গীতাৱলীখন কেতিয়া প্ৰকাশ পাইছিল জানা 1888 চন 1888 এনেকৈ মনত ৰাখিব পাৰিবা তোমালোকে আৰু গীতৰ পুথিখনৰ ওপৰত বহুত প্ৰশ্ন সোধা গৈছে এই চেপ্টাৰটোতে আৰু এই কনচেপ্টটো তোমালোকে ভালদৰে চাই ল'বা সত্যনাথ বৰাৰ গীতৰ পুথিখনৰ ওপৰত তোমালোকে একবাৰ কনচেপ্টটো পঢ়ি ল'ব পাৰা মই তোমালোকক বুজাই দিলোঁ একদম ডিটেইলি কৰি এক্সপ্লেইন কৰি এতিয়া তোমালোকে আৰু যদি কিতাপত পঢ়িব পাৰিবা কাৰণ এই কুৱেশ্যনটোৰ ওপৰত এই কনচেপ্টৰ ওপৰত একদম বহুত প্ৰশ্ন সোধা গৈছে আৰু আহিব পাৰে ফাইনেলত আৰু যিমান পাৰোঁ তোমালোকক মই ইম্পৰ্টেণ্ট বাছি দিছোঁ এতিয়া 21টা 1 নম্বৰী প্ৰশ্ন দিছোঁ তোমালোকে ইয়াৰ ভিতৰত এটাও ইয়াৰ পৰা কুইট নকৰিবা কাৰণ এইবিলাক মই বাছি নিজে প্ৰেক্টিকেল বাছি আৰু চাই কুৱেশ্যন পেপাৰত মিলাই ফেলাই ইয়াতে ইম্পৰ্টেণ্ট বাছি দিছোঁ তোমালোকক একদম ভালদৰে চাবা এইখিনি প্ৰশ্ন একদম ইম্পৰ্টেণ্ট হয় 90% হ'ব কমন হ'ব এইবিলাকৰ পৰা তোমালোকৰ আহিবই পৰীক্ষাত আৰু টেষ্টতো ইয়াৰ পৰাই আহিছিল মই ইয়াৰ পৰা পঢ়ি গৈছিলোঁ টেষ্টতো ইয়াৰ পৰা আহিছে আৰু তলৰ কুৱেশ্যনটোত কি হৈছে আকৌ এবাৰ তোমালোকক ৰিপিট কৰি দি আছোঁ সত্যনাথ বৰাই একমাত্ৰ গীতৰ পুথিখন প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল সত্যনাথ বৰাই একমাত্ৰ গীতৰ পুথিখন অৰ্থাৎ গীতাৱলীখন প্ৰথমে কেতিয়া প্ৰকাশ পাইছিল সত্যনাথ বৰাই একমাত্ৰ গীতৰ পুথিখন গীতাৱলীখন প্ৰথমে প্ৰকাশ পাইছিল কিমান চনত 1888 চনত 1888 চনত সত্যনাথ বৰাই গীতৰ পুথিখন অৰ্থাৎ গীতাৱলীখন প্ৰকাশ পাইছিল কিমান চনত 1888 চনত প্ৰকাশ পাইছিল এতিয়া 1 মাৰ্ক কুৱেশ্যন আনসাৰ কমপ্লিট হৈ গ'ল 1 মাৰ্ক কুৱেশ্যন আনসাৰ কমপ্লিট এতিয়া 2 মাৰ্ক কুৱেশ্যনলৈ যাওঁ 2 মাৰ্ক কুৱেশ্যন আছে কি দুটা কাৰণত মানুহে কৃপণালী কৰে দুটা কাৰণত কৃপণালী কৰে তোমালোকে নিশ্চয় জানাই মই বুজাই দিছোঁ মানুহে কেৱল দুটা কাৰণত কৃপণালী কৰে তাৰমানে মানুহ যি আছে মানুহ দুই ধৰণৰ আছে যিয়ে দুটা কাৰণত কৃপণালী কৰে অনলি দুটাই কাৰণ আছে যাৰ কাৰণে মানুহে চিপিৰামি কৰে অৰ্থাৎ টকা খৰচ কৰিব ভাল নাপায় অৰ্থাৎ জমা কৰে সেই দুটা কাৰণ কি কিছুমান মানুহে দুটা কাৰণত কৃপণালী কৰে 1 নম্বৰ কাৰণটো হৈছে কি ধন উভৈনদী কৰি পৃথিৱীত ক্ষতি ৰাখিবৰ মনেৰে
কি ধন উভৈনদী কৰি পৃথিৱীত ক্ষতি ৰাখিবৰ মনেৰে আৰু সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে মানুহে যি টকা সাঁচে মাত্ৰ দুটা কাৰণতে এক নম্বৰটো হ'ল পৃথিৱীত তেওঁৰ এটা নাম ৰাখিবলৈ অধিক ধন কৰি আৰু দুই নম্বৰটো হৈছে সন্তান সন্ততিলৈ এটা ধনৰ ভাণ্ডাৰ থৈ যাবলৈ কৃপণালী কৰে এই দুটা কাৰণতে মানুহে কৃপণালী কৰে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ ইয়াতে কি কৈছে সত্যনাথ বৰাই ৰচনা কৰা দুখন প্ৰবন্ধ পুথিৰ নাম লিখা সত্যনাথ বৰাই ৰচনা কৰা দুখন প্ৰবন্ধ পুথিৰ নাম কি সত্যনাথ বৰাই ৰচনা কৰা দুখন প্ৰবন্ধ পুথিৰ নাম হৈছে কি আমাৰ সাৰথি আৰু চিন্তা কলে সত্যনাথ বৰাই ৰচিত দুখন প্ৰবন্ধ পুথিৰ নাম লিখা সত্যনাথ বৰাই ৰচিত দুখন প্ৰবন্ধ পুথিৰ নাম হৈছে কি সাৰথি আৰু চিন্তা কলে কি সত্যনাথ বৰাই ৰচিত দুখন প্ৰবন্ধ পুথিৰ নাম সাৰথি আৰু চিন্তা কলে তোমালোক এইটো চাই লওঁ ভালদৰে কৃপণে কি কামত ধন ভাগে কৃপণে ধন ভাগে মাত্ৰ জীয়াই থাকিবৰ বাবে আহাৰ গ্ৰহণ কৰিব এইখিনি ধন ভাগে আৰু আৰু লাজ থাকিবৰ বাবে কাপোৰ পিন্ধা এইকাৰণে ধন ভাগে কৃপণে মাত্ৰ দুটা কাৰণতে ধন ভাগে এটা হ'ল জীয়াই থাকিবৰ বাবে আহাৰ গ্ৰহণ কৰা দুই নম্বৰটো হৈছে কি লাজ থাকিবৰ বাবে কাপোৰ পিন্ধা এইখিনিতে ধন ভাগে এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহে এইটো লাষ্ট কুৱেশ্যন 2 নম্বৰে ৰজাই অক্ৰোশ কৰি ধন সঁচা আৰু বজাই অক্ৰোশ কৰি ধন সঁচাৰ মাজত পাৰ্থক্য বজা মানে কি বজা মানে যাৰ স্থিৰতা নাই অৰ্থাৎ যাৰ স্থিৰতা নাই আৰু বিয়া বাৰু কৰাই নহয় হয়তো বা নহ'বও পাৰে সেইটো নাজানো কিন্তু সেইটোক বজা বুলি কৈছে যাই অকলশৰীয়া আৰু তাৰ কোনো ফেমিলি নাই অৰ্থাৎ পৰিয়াল নাই তোমালোকে এইবাৰ বুজি পাইছা যাৰ কোনো পৰিয়াল নাই সেইজনক কি বুলি কোৱা হয় বজা বুলি কোৱা হয় আৰু ৰজাটো তোমালোকে জানে ৰজাই অক্ৰোশ কৰি ধন সঁচা তাৰপৰা ৰজাই তাৰমানে কৃপণ ৰজাই তাৰমানে নিজৰ ধনখিনিতো কৃপণালে কৰা বুলি নহয় কিন্তু এনেই ধৰি লওঁ তোমালোকে সেই বুলি ৰজাই তাৰমানে খৰচ নকৰি পেলাই ধন সাঁচে অৰ্থাৎ কৃপণ কৰে কাৰণ আছে কাৰণ ৰজাই দুৰ্যোগৰ সময়ত তেওঁৰ দেশ বা ৰাজ্যখন চলাবলৈ তথা প্ৰজাৰ কল্যাণৰ অৰ্থে খৰচ কৰিবলৈ প্ৰথমতে ধন অক্ৰোশ কৰি অৰ্থাৎ চিপৰামি কৰি কৃপণ কৰি সাঁচে আৰু বজাটো হ'ল যাৰ পৰিয়াল নাই অৰ্থাৎ ফেমিলি নাই সেইবিলাকে আৰু কিহৰ বাবে ধন আছে আনহাতে বজাই কেৱল চাই থাকিবলৈহে ধন অক্ৰোশ কৰি সাঁচে কি ৰজাই অক্ৰোশ কৰি ধন সঁচা আৰু বজাই অক্ৰোশ কৰি ধন সঁচাৰ মাজত পাৰ্থক্য লিখা ৰজাই অক্ৰোশ কৰি ধন সাঁচে ৰাজ্য প্ৰশাসন চলাবলৈ তথা প্ৰজাৰ কল্যাণৰ অৰ্থে খৰচ কৰিবলৈ প্ৰথমতে অক্ৰোশ কৰি ধন সাঁচে আৰু আনহাতে বজাই কেৱল চাই থাকিবলৈহে অক্ৰোশ কৰি ধন আছে তাৰমানে ৰজাই কি কৰে নিজৰ তাৰমানে দুৰ্যোগৰ দিনত কিবা এটা মহামাৰী বা কিবা এটা ডাঙৰ কিবা এটা আহিলে সেই সময়ত যেতিয়া তাৰমানে প্ৰজাৰ কল্যাণৰ অৰ্থে প্ৰজাৰ তাৰমানে প্ৰজাৰ হেৰি আৰু তাহাঁতক চলাবৰ বাবে ৰজাই অক্ৰোশ কৰি অৰ্থাৎ চিপিৰমি কৰি কৃপণ কৰি ধন সাঁচে আৰু বজাটো হ'ল যাৰ পৰিয়াল নাই সেইবিলাকে আৰু এনাই চাই থাকিবলৈহে ধন আছে এনেকৈ তোমালোকৰ এইকেইটা কুৱেশ্যন আছিল 2 নম্বৰী 4টা আছিল আৰু বাকী 1 নম্বৰী 21টা আছিল এনেকৈ তোমালোকলৈ মই ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহি থাকিম আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু নেক্সট ভিডিঅ'ত লগ পাম এছামিছৰ 2 নম্বৰ চেপ্টাৰটো লৈ আৰু এনেকৈ তোমালোকৰ গোটেইবিলাক চেপ্টাৰ আমি আলোচনা কৰা হোৱাৰ পিছত বাকী আমি এছামিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম তো থ্যাংকস ফৰ ওয়াচিং দিস ভিডিও